নমস্কাৰ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আমাৰ নতুন আপডেট আহিছে। আপডেট অহাৰ পিছত SHG প্ৰফাইল আমি কৰিম। SHG প্ৰফাইলটো বহুত চেঞ্জ হৈ গৈছে, আগত যোনটো আছিলে সেইটো সেনেকুৱা নাই। তো এতিয়া কেনেকৈ কৰিম সেইটো আমি আজি এইটো ভিডিঅ'ত শিকিম। আৰু আপোনালোকে মেম্বাৰ্ছ প্ৰফাইল যোন বাইদেউ মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেওঁ হয়তো জানে মেম্বাৰ্ছ প্ৰফাইল কেনেকৈ কৰিব লাগে। তো যোনে চোৱা নাই তেওঁলোকে চাই ল'ব মেম্বাৰ্ছ প্ৰফাইলটো কৰা। তো আমি আজি SHG প্ৰফাইল কৰিম। যেনেকৈ সৌমান্যা SHG-টো যে আছে, SHG প্ৰফাইলত যাম, যাই হেনা আমি SHG প্ৰফাইল কৰিম। ইয়াতে আমাৰ চাব আপোনালোকে ফাৰ্ষ্টত কি আছে আমাৰ, আগতে আমাৰ বহুতে বেলেগ আছিলে, এতিয়া কি আছে 1 নম্বৰত আছে আমাৰ বেচিক ডিটেইলছ, 2 নম্বৰত আছে বেংক ডিটেইলছ, 3 নম্বৰত আছে ছেভিংছ ডিটেইলছ আৰু 4 নম্বৰত আছে এড্ৰেছ, 5 নম্বৰত আছে মোৰ ডিটেইলছ, 6 নম্বৰত আমাৰ আৰু এটা থাকিব সেইটো হ'ল অফিচ বেয়াৰাৰ, আৰু 7 নম্বৰ ইয়াতে 7 নম্বৰটো যে আছে 7 নম্বৰটো আমাৰ NRLM ID-টো। তো ইয়াতে 6 নম্বৰ অপশ্যনটো আমাৰ ইয়াতে নাই। অফিচ বেয়াৰাৰটো কেনেকৈ আপোনালোকে আনিব ইয়াতে মই লাষ্টত আপোনালোকক বুজাই দিম। তো ফাৰ্ষ্ট আমি বেচিক ডিটেইলছত কি কৰিম, SHG নেমটো চেক কৰি ল'ব ঠিকে আছে না নাই বেংকৰ লগত। ফৰ্মেশ্যন ডেটটো আমাৰ কোনটো হয় সেইটোও চাই ল'ব ঠিকে আছে না নাই। এতিয়া আমাৰ প্ৰমোটেড বাই ইয়াতে যে আছে SGSY ইয়াতে চিলেক্ট কৰা আছে, হয়তো আপোনাৰ তাতে একো চিলেক্ট কৰা নাথাকিবও পাৰে। তো ইয়াতে ফৰ্মেশ্যন ডেটটো হ'ল আমাৰ 2007 চনত। তো আমাৰ SHGবোৰ যেতিয়া সোমাইছে ইয়াতে আপোনালোকে ভাবিব পাৰে NRLM হ'ব যদি ফৰ্মেশ্যন ডেটটো আমাৰ 2018-19 এনেকুৱা থাকে, তেনেহ'লে আমাৰ ফৰ্মেশ্যন ইয়াতে প্ৰমোটেড বাই NRLM হ'ব, কাৰণ এইটো আমাৰ SHGবোৰ কি হৈছে 2007 চনত গঠন হৈছে। তো এতিয়া আমাৰ এইটো SGSY হ'ব। যদি আপোনালোকৰ ফৰ্মেশ্যন ডেটটো 2017 নৱেম্বৰৰ পিছৰ পৰা হয় তেনেহ'লে প্ৰমোটেড বাই NRLM হ'ব, আৰু যদি 2007 বা 17ৰ আগৰ হয়, 2007ৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ 16লৈকে যদি হয় তেনেহ'লে আমাৰ SGSY হ'ব। SGSY হোৱাৰ পিছত ইয়াতে ৰিভাইডেড অপশ্যনটো ক্লিক হ'ব। তাৰপিছত ৰিভাইডেড ডেটটো হ'ল NRLM-ত যেতিয়া সোমাইছে SHG-টো, যেনিবা 2018-ত সোমাইছে, আমি ছেভ কৰি দিম। ছেভ কৰাৰ পিছত বেংক ডিটেইলছটো আপোনালোকে চেক কৰি ল'ব। বেংক ডিটেইলছটো চাব এটা বস্তু ভিতৰত যায়, যদি বেংক ডিটেইলছ চব ঠিকে থাকে, বেংকৰ একাউণ্ট নাম্বাৰ ঠিকে আছে যদি চেক কৰিব, ডেট অফ অপেনিংটো চেক কৰিব, আৰু লাষ্টত বেংকৰ একাউণ্টটো যে আছে ফাৰ্ষ্ট পেজটো যে আছে সেইটো আপোনালোকে ফটো মাৰি আপলোড কৰি দিব। দিয়াৰ পিছত নেক্সট অপশ্যনত যাম, ছেভিংছ ডিটেইলছ। ছেভিংছ ডিটেইলছত কি হ'ব, আমাৰ ফাৰ্ষ্টত মিটিং আমাৰ উইকলি হয়, উইকলি হোৱাৰ পিছত মিটিং ডে, কোনদিনা মিটিংটো আপোনালোকৰ হয় সেইটো দিব। তাৰপিছত কম্পালচৰি ছেভিংছ ফ্ৰিকুৱেঞ্চি, এইটো ছেভিংছ আমাৰ উইকলি হয়, দিলোঁ। দিয়াৰ পিছত কিমান টকাকৈ আপোনালোকে ছেভিংছ কৰে দিব। তাৰপিছত ভলেণ্টাৰী ছেভিংছটো যদি আপোনালোকে ভলেণ্টাৰী ছেভিংছ কৰে দিব, য়েছ দিব, নহ'লে নৈ থাকিব দিব। আৰু ইয়াতে আমাৰ কম্পালচৰি ছেভিংছ ইণ্টাৰেষ্টটো যে আছে ইয়াতে, এইটো আমি যেতিয়া কোনোবাক লোন দিওঁ তেতিয়াহে আমি ইণ্টাৰেষ্ট ধৰোঁ, কাৰণ আমাৰ SHG-ত কোনো ইণ্টাৰেষ্ট ধৰা নহয়। তো ইয়াতে কোনো জিৰ'টোৱে হ'ব, আমাৰ কম্পালচৰি ছেভিংছ নাই আমাৰ। তাৰপিছত ছেভ কৰি দিম। ছেভ কৰি দিয়াৰ পিছত এড্ৰেছটো দি দিব, পিনক'ড, তাৰপিছত আপোনাৰ ইয়াতে ষ্টেপ বাই ষ্টেপ আপোনালোকে যোন ডিটেইলছ খুজিব গোটেইকেইটা দি দিব এড্ৰেছত। মোৰ ডিটেইলছত যাব, যোৱাৰ পিছত লাইভলিহুড এক্টিভিটি, বুক কিপাৰ চিলেক্ট কৰিব কৈছে ইয়াতে, কাৰণ মই বেচিক ডিটেইলছ মেম্বাৰৰ বেচিক ডিটেইলছ কমপ্লিট কৰা নাই, ইয়াতে বুক কিপাৰ চিলেক্ট কৰিব নোৱাৰি। লাইভলিহুড এক্টিভিটি আপোনাৰ SHG-টোৱে কি কৰে সেইটো দি দিব, চিলেক্ট কৰি দিব ছেকেণ্ডেৰী লাইভলিহুড এক্টিভিটি। তাৰপিছত
3 নম্বৰত লাইভলিহুড এক্টিভিটিজ নাথাকিবও পাৰে। অফিচ বিয়াৰাৰ কিমান দিনত চেঞ্জ কৰে, আমি 36 দিছোঁ। ইয়াতে 3 বছৰত আমাৰ অফিচ বিয়াৰাৰ চেঞ্জ কৰে। তাৰপিছত SHG ৰেজলিউশ্যন কপি ইয়াতে দিব, প্ৰচিডিংটো দিব, দি ছেভ কৰি দিব। দিয়াৰ পিছত এতিয়া চাব আমাৰ যে অফিচ বিয়াৰাৰ অপশ্যনটো 6 নম্বৰ অপশ্যনটো যে অহা নাছিলে, সেইটো কেনেকৈ আনিব। আমি সেইটো কি কৰিব লাগিব, SHG যে আছে আমাৰ মেম্বাৰ্ছ যে আছে, ইয়াতে যে মেম্বাৰ SHGত যে মেম্বাৰ্ছ আছে, মেম্বাৰ্ছত যাম। ইয়াতে যোন মেম্বাৰজনী আমাৰ অফিচ বিয়াৰাৰ হয়, যে প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আৰু ট্ৰেজাৰাৰ, ইয়াতে যোনজন মেম্বাৰ আপোনাৰ অফিচ বিয়াৰাৰ, যোনজন মেম্বাৰ প্ৰেচিডেণ্ট হ'ব, আপুনি সেই প্ৰেচিডেণ্টত ক্লিক কৰিব। কৰি হেনা লাষ্ট অপশ্যনত চাব মোৰ ডিটেইলছ। মোৰ ডিটেইলছত যোৱাৰ পিছত লাইভলিহুড এক্টিভিটিবোৰ চিলেক্ট কৰিব। ইয়াতে 1 নম্বৰত প্ৰাইমেৰী লাইভলিহুড, ছেকেণ্ডাৰী লাইভলিহুড এইবোৰ চিলেক্ট কৰিব। আপোনালোকে নিশ্চয় জানে, আগতে কৰিছে। তাৰপিছত পোষ্ট ডেজিগনেশ্যন, তেওঁ প্ৰেচিডেণ্ট নেকি, ইয়াতে প্ৰেচিডেণ্টটো চিলেক্ট কৰিব। তেওঁ যদি প্ৰেচিডেণ্ট হয়, প্ৰেচিডেণ্ট চিলেক্ট কৰিব। ষ্টেটাছ এক্টিভ, কেতিয়া জইন হৈছে সেইটো ডেটটো দিব আৰু ছিগনেটাৰীটো দি দিব। ছিগনেটাৰীটো দি দিব। মই বাইদেউজনীৰ মোবাইল ডিটেইলছ ভৰোৱা নাই, সেইকাৰণে বাৰে বাৰে এইটো পপ আপ আহি আছে। তো ইয়াতে ছিগনেটাৰীটো য়েছ কৰাৰ পিছত ইঞ্চুৰেঞ্চটো য়েছ কৰিব। য়েছ কৰাৰ পিছত ইয়াতে এটা অপশ্যন আহি যাব। ইঞ্চুৰেঞ্চটো যেতিয়া আপুনি য়েছ কৰিব, ইঞ্চুৰেঞ্চ য়েছ কৰাৰ লগে লগে মই এইবোৰ ডিটেইলছ ভৰাওঁ। ইঞ্চুৰেঞ্চটো যেতিয়া আপুনি য়েছ কৰিব, ইয়াতে ইঞ্চুৰেঞ্চ অপশ্যনটো আহি যাব, ইঞ্চুৰেঞ্চ ভৰাই দিব। তাৰপিছত এতিয়া মোৰ ডিটেইলছত এনেকৈ আপোনালোকে প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী দিব। ইয়াতে দিয়াৰ লগে লগে যেতিয়া ছিগনেটাৰী দি ছেভ কৰি দিব, ছেভ কৰাৰ পিছত SHG প্ৰফাইলত প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আপোনালোকে মেম্বাৰ্ছত যাইহে বনাব লাগিব। আগতে আমাৰ প্ৰফাইলত যাই বনাইছিলোঁ, প্ৰফাইলত যাই অফিচ বিয়াৰাৰ দিছিলোঁ আমি। ইয়াতে চাওক, এতিয়া 6 নম্বৰ অপশ্যনটোত আমাৰ অফিচ বিয়াৰাৰ আহি গৈছে, কাৰণ মই তেওঁক প্ৰেচিডেণ্ট বুলি চিলেক্ট কৰিছিলোঁ। নিশ্চয় বুজি পাইছে। থেংক ইউ।